বহুত দিনৰ পৰা বিচাৰি থকা বস্তুটো যেতিয়া হাতত পৰে সেই শান্তিখিনিয়ে সুকীয়া হয়নে? মানে কথাটো এনেকুৱা, মই বহুত দিনৰ পৰা এই ডাঙৰ ডাঙৰ যিটো মিছা মাছ, সেই মিছা মাছটো বিচাৰি আছিলোঁ। ক'তোৱে পোৱা নাই, মানে আমাৰ ইয়াতেতো মই নাপাওঁৱে। কিন্তু আজি বহুত দিনৰ মূৰত এই ডাঙৰ ডাঙৰ মিছা মাছটো পাই গ'লোঁ। চ' আধা কিলোমান আনিছিলোঁ, 11টামান উঠিছে চাগে মাছ। আৰু বাছতে মোৰ বহুত টাইম গ'ল। ধুনীয়াকৈ বাছি ধুই লৈ এতিয়া মানে ফ্ৰাই কৰি ল'ম। ড্ৰাই ফ্ৰাই নকৰোঁ, ড্ৰাই ফ্ৰাই কৰিলে বেছি টাইট টাইট হৈ যায় যে, সেইকাৰণে। 3টামান ডাঙৰ ডাঙৰ চাইজৰ পিঁয়াজ আৰু 2টা বিলাহী। ফাৰ্ষ্টতে মই দি দিছোঁ বিলাহীখিনি ভাজি হোৱাৰ পিছতহে মই তাতে পিঁয়াজখিনি দি ল'ম। বহুত বেছি একো নালাগে, অকল বিলাহী, পিঁয়াজ আৰু গাখীৰ দি দিলে মানে গ্ৰেভিখন হৈ যাব। বহুত চিম্পল গ্ৰেভি বনাই আছোঁ। দি দিছোঁ নিমখ, ৰংগুড়া। ইয়াতে যদি নাৰিকল দিব পাৰিলোঁ হয় বহুত ভাল লাগিল হয়, কিন্তু আজি নাৰিকল নাই আমাৰ, সেইটো কাৰণে এনেকৈয়ে বনাইছোঁ। দিছোঁ নহৰু 1 চামুচ আৰু আদা আৰু নহৰুটো দিবই লাগে, চবতে দিওঁৱে প্ৰায়, দালিৰ বাদে। প্ৰায় 15 মিনিটমান ভাজা হোৱাৰ পিছত দি দিছোঁ তাতে গাখীৰ। আচলতে মই ভিডিঅ'টো যিমান পাৰোঁ শ্বৰ্টকৈ দিবলৈ চেষ্টা কৰোঁ, সেইটো কাৰণে প্ৰত্যেকটো বস্তু মই দেখাবলৈ অলপমান মানে মোৰ দিগদাৰ হয়। যিমান পাৰোঁ শ্বৰ্ট 2-1 মিনিটৰ ভিতৰত মই ভিডিঅ'টো শেষ কৰিব বিচাৰোঁ, কাৰণ চাই যাতে ব'ৰ নহয় আপোনালোকে, সেইটো কাৰণে। বাকী মোৰ আজি স্পেচিয়েল ডাঙৰ ডাঙৰ মিছা মাছৰ কাৰী ৰেডি।